শাখাৰ ছাত্ৰী। আজি মই ইয়াত আপোনালোকৰ আগত হোমেন বৰগোহাঞিদেৱৰ ৰচিত কিতাপ পঢ়াৰ আনন্দ কিতাপখন চমুকৈ বিশ্লেষণ কৰিব ওলাইছোঁ। এই কিতাপখনৰ দ্বাৰা মই এয়াই বুজিলোঁ যে কিতাপ পঢ়াটো মানুহৰ এটা বৰ ভাল অভ্যাস আৰু ধৈৰ্যৰে ভাল কথা শুনিব পৰাটো মানুহৰ এটা বৰ ভাল গুণ। এই গুণে মানুহৰ স্মৃতিশক্তি, চিন্তা শক্তি আৰু ধৈৰ্য শক্তি বঢ়ায়। স্মৃতিশক্তিৰ অবিহনে মানুহে কেতিয়াও চিন্তা কৰিব নোৱাৰিলহেঁতেন, কাৰণ চিন্তা কৰিবলৈ মানুহৰ কোনো অৱলম্বন নাথাকিলহেঁতেন। আৰু মানুহে যদি চিন্তা কৰিব নোৱাৰিলহেঁতেন তেনেহ'লে জগতত ইমানখিনি বিকাশ ঘটিব নোৱাৰিলহেঁতেন। সেয়েহে স্মৃতিশক্তিৰ বঢ়াবৰ বাবে কিতাপ পঢ়াৰ বাহিৰে আৰু কোনো ভাল উপায় নাই। কিন্তু আমি কোনো এখন কিতাপ পঢ়ি যদি তাৰ পৰা পোৱা সকলো জ্ঞান এদিন বা দুদিনতে পাহৰি যাওঁ আৰু সেই জ্ঞানবোৰ যদি আমি জমা কৰি যাব নোৱাৰোঁ তেনেহ'লে সেই জ্ঞানবোৰ আমাৰ ভৱিষ্যতে কোনো কামত নাহে। আমি যেতিয়া কোনো এখন কিতাপৰ পৰা পোৱা জ্ঞানবোৰ জমা কৰি ৰাখি কোনো এটা ভাল কামত লগাই সফল হ'ব পাৰিম, তেতিয়াহে আমি সেই জ্ঞানৰ মূল্য বুজি পাম। সেয়েহে কোনো এখন কিতাপৰ পৰা পোৱা জ্ঞানবোৰ সদায় জমা কৰি যাব লাগে। বিদ্যালয়ৰ কিতাপৰ পৰা পোৱা জ্ঞানৰ উপৰিও বাহিৰা কিতাপ পঢ়ি ধাৰ্মিক, সামাজিক আদি জ্ঞান আহৰণ কৰাটো উচিত। আমি বহু সময় পঢ়া লিখা কৰি থাকিলে ভাগৰ অনুভৱ কৰোঁ। আমি ভাবোঁ যে আমাৰ মগজে ভাগৰ অনুভৱ কৰিছে, কিন্তু বৈজ্ঞানিক দৃষ্টিৰে চাব গ'লে আমাৰ মগজে কোনো ধৰণৰ ভাগৰ অনুভৱ নকৰে। আমি ভাগৰ অনুভৱ কৰোঁ এয়ে যে আমি বহু সময় পঢ়া লিখা কৰিলে আমাৰ অংগ প্ৰত্যংগবোৰ বিষাবৰ ধৰে আৰু সেই সময়ত আমাৰ মগজে জ্ঞান আহৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। সেইবাবে আমি বহু সময় পঢ়া লিখা কৰি থাকিলে মাজে সময়ে বিৰতি লোৱাটো উচিত। আমি কিতাপ পঢ়াৰ অভ্যাসটো সৰুকালৰ পৰাই আৰম্ভ কৰিব লাগে। এষাৰ কথা আছে যে অভ্যাসে নৰ কৰ্ণেপতে কৰে হৰ। আমি কোনো এটা কাম সদায় অভ্যাস কৰি আহিলে সেই কামটো নকৰাকৈ থকাটো আমাৰ বাবে অসম্ভৱ হৈ পৰে। সেইবাবে বেয়া কামৰ অভ্যাসবোৰ আঁতৰাই সদায় ভাল কামৰ অভ্যাসহে কৰিব লাগে। শেষত মই এয়াই ক'ম যে আপোনালোকেও এইখন কিতাপ এবাৰ পঢ়ি চাব। ধন্যবাদ।